তো তাৰ পৰা গুচি আহিলোঁ। তো ইয়াত পাতিম এবাৰ। তো এইভাগে পাতি আছে। তো এইভাগে আহোঁ এইবিলাক আহোঁ কিছুমান আমাৰ লগ ৰজলকতে আৰু একেলগে মাৰিম বৰ গধূলি হ'ল। তাৰ পৰা আমি চাৰিজন ইয়াতে আহিলোঁ। তো নাই গধূলি হ'ল এটা মাছত দেখা দেখি নাই। তো এইখনে হৈছে আমাৰ মাছৰ বজাৰ। তো গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল অভিৰাজ ব্লগ। ৰজলকতে আজি আছোঁ আমি বড়ো বাবা কি আছে তো মই আছোঁ। তো আমাৰ মানে বাজাৰত আমাৰ মছৰবোৰ বাজাৰত আজি আমি মানে বড়ো বাম ৰজলকতে যিহেতু একেলগে চাই থাকোঁ কিমান কি মাছ পাওঁ। তো গেৰাণ্টি নাই ৰজলক আমি ফাইনেলি আহি পালোঁ বাজাৰ খোলা। তো ইয়াত চাব পাৰে ইয়াৰ বাজাৰ। তো আমি মানে ইয়াত মানে আমি দুজন আছোঁ আৰু এইভাগে চাব পাৰে আগত দেখি এয়া মাৰি আছে কেইজন মানে। তো এয়া চাব পাৰে। তো এয়া আহিছে বহুত মানুহে মানে বড়ো বাবা আহিছে মানে গম পোৱা নাছিলোঁ আমিও কালি মানে আমাৰ লোকেশ্যন মানে আহিছিল তাতে গম পালোঁ। তো আমিও আহিলোঁ মানে বড়ো বাবা। তো বহুত দিন মানে বড়ো চড়ো বনাই বহুত দিন মানে 1.5-2 বছৰ হৈ গ'ল। তো সৰুতে মাৰিছিলোঁ গাঁৱত। তো এতিয়া মানে মাৰা হোৱা নাই। তো আজি চাওঁ কি হয় মাছ লাগে নে নালাগে ৰজলকতে। তো এইটো ইয়াত মাৰিম মাছ। তো এইভাগে আহোঁ এইবিলাক আহোঁ কিছুমান আমাৰ লগ। তো এয়া কিবা এযোৰ পাইছি বাজাৰত লাগব নেকি দে টেনশ্যন নাই। তো ইহঁতে এইবিলাক মানে আমাৰ লগ হয় কলেজৰ পৰা। তো এই চাব পাৰে বৰত কেঁচা লগাই আছে বৰত ৰজলকতে আৰু একেলগে মাৰিম বৰ। তো এয়া আমি মানে কিবাকে মাৰিম পুখুৰীটোৰ। তো এইভাগে আমি বাজাৰৰ ভিতৰত আছোঁ। তো ইয়াত মানে মাংস চাংস মাছ চাছ বেছে। তো হৈছে তো ৰজলকতে তো আশা নাই মাছ পাওঁ না নাপাওঁ মাছৰ আহি ন মানুহ। তো চাওঁ টেষ্টিং কৰি কেইটা উঠে কেইটা নুঠে। বৰৰ দামটো উঠাব পাৰিলে হ'ল এটা বৰত 2 টকাকৈ। তো আহোঁ বা কৈ গ'লো কৈ গ'লি। তো তাতে মাৰিব বোলে বৰ ৰজলকতে কিবা চাইছোঁ আমি পিছে সিহঁতে মানে বাবা আৰম্ভ কৰলাকে দে কেইটা উঠালি ঐ। তো আহি আছে পিছে ৰজলকতে দে কেইটা উঠাবি। তো ইয়াতে পাতিম বুলি ভাবিছোঁ বৰটো ৰজলকতে ইয়াত দিম। তো এনেকা ৰজলকতে মানে বেয়াকৈ সেই হৈছে। তো এইভাগে কাটা চাটা চব আগুৰি আছে মানে য'ত চব বাগে এই হৈছে যা বাজিল গাছ বৰটো। এচা পচি ৰজলকতে। তো তাৰ পৰা গুচি আহিলোঁ। তো ইয়াত পাতিম এবাৰ। তো চাইলেণ্ট কাৰণ মাছ নাহে হাল্লা কৰিলে। তো ইয়াত পাতিম কি হয় চাওঁ। তো এইভাগে পাতি আছে এইভাগে ইহঁতে আছে। তো এইভাগে মানে গোটেই মানে ধল্লা কাখিনি জেগাতে তো লগা নাই বৰ্তমান। তো এয়া আধা ঘণ্টাৰ পৰা আধা ঘণ্টাৰ বেছি হ'ল। তো মাছ উঠাৰ নাম নাই। তো এইভাগে এনেকুৱাই মাছ মাৰি আছে। তো কি হ'ব উৎপাদন উঠে বা মাছ পাওঁ না নাপাওঁ বা। তো ৰজলকতে চাওঁ কি হয়। গধূলি হ'ল তাৰ পৰা আমি চাৰিজন ইয়াতে আহিলোঁ। তো নাই গধূলি হ'ল এটা মাছত দেখা দেখি নাই। উঠে আধাতে পৰি যায়। তো মাৰতেও নাই আৰু কি ক'ম আৰু গম পাইছোঁ আৰু আমাৰ ভাগ্যত মাছ লেখা নাই। তো কায়ো এটা বনাই পাইছি এই বেছি এটা ই বেছি এটা সৰু আহুটা বেছি বেচেৰা কষ্ট কৰি আছে কোচিছ কৰি আছে। দে 25,000 খোল বিঠাব দে গুটি দুটা নাই তাতে। কি ক'ব আৰু ভাগ্যত নাই মাছ খাব নাপাওঁ। সিহঁতে মাৰি আছে আগত। গধূলি হ'ল এয়া। তো এতিয়া আমি ঘৰত যাওঁ। নাতলোঁ মাছ এটাও। তো মোৰ লগত যে আহিছিল সি এটা আহিছিল সৰু চাই চেং। তো মোৰ ভাগ্যত লাগে নাতলোঁ। তো লাগিছিল বহুত মানে 3টামান। তো আধাতে মানে গুচি যায়। তো তুপেউতি নোহোৱা হৈ যায়। তো ৰজলকতে তো এইখনে হৈছে আমাৰ মাছৰ বজাৰ। তো আজি মঙলবাৰ আমাৰ মাছৰ বজাৰ সোমবাৰ আৰু বৃহস্পতিবাৰে থাকে। তো আজি ইয়াতে মঙলবাৰ আজি নাই বজাৰ। তো ইয়াত হ'ল চব্জি বজাৰ। তো এইভাগে হ'ল আমাৰ মানে মাংস মাছ বেছে।
তো এনেকৈ আৰু আগত চাহ তাহ আছে এইভাগে কাপোৰ চাপোৰ পাইছে আগত এই আৰু কি ক'ম তো জলকতে মাছত মাজত ভাগ্যততো মাছ আছিলে তো জলক ইয়াত দুজনে ইয়াতে আছে তো এই যোনে মোৰ লগত যে আহিছিল ই এটা মাছ উঠাব পাৰিছে চেং যিঘৰ গেছে মানে প্ৰথমতে লগাইছিলোঁ সেই ঘৰে নেক্সট টাইম মানে নলগালোঁ আৰু তো মাছে নাখালে তো জলকতে আপোনালোকক অলপমান মানে আমাৰ বজাৰখন দেখাওঁ তো জলকতে আজি অলপমান আপোনালোকক এনে মানে আমাৰ বজাৰখন দেখাই দিওঁ একফালৰ পৰা নহয় অলপমান দেখাওঁ ঘৰত যাওঁ তো গধূলি হ'ল যিহেতু ৰাতি দিব আছে ঘৰত গা ধুব আছে মানে আমাৰ বজাৰত সোমাৰ লগে লগে ইয়াত চাহ তাহ বিক্ৰী কৰা হয় ইয়াত এই ঘৰকেইটাত এনেকৈ এইটো হ'ল আমাৰ ৰাস্তা বজাৰত সোমোৱা তো আগেদিও এটা আছে কিবাকেদি অহা ইয়াত মানে চবে মানে সেয়ে ঘৰ বান্ধিলে আগতে ইয়াত মানে পাথাৰ আছিল এনেকৈ তো কি ক'ব আৰু চবে ঘৰ বান্ধিল বিল্ডিং তো মই বা কেতিয়া বান্ধো বিল্ডিং ঘৰ তো ধৰকতে সেয়া পাথাৰ ধান ৰুইছে তো এইবাৰ মানে ধান মানে ইমান ভাল নহ'ল এইবাৰ কাৰণ বৰষুণ নাহিলে তো ইয়াৰ কৰিম চলকতে মাছখন আছোৱে যাওঁ ঘৰলৈ বুদ্ধ মন্দিৰ আৰু এয়া আমি তেল ডিপু আহি পালোঁ আমাৰ ইয়াৰ তো এয়া ঘৰ পৰা আমাৰ আমি লাগে তো যিয়ে নহওক মাছখন আছোৱে তো এনেই আৰু ট্ৰাই কৰি চালোঁ মানে বহুত দিন মাছ মাৰা নাছিলোঁ মানে ইণ্টাৰনেট পৰা লগ এটা লগত পালোঁ তো যিয়ে নহওক বাই বাই দাদা চিও নেক্সট ব্লগত লগ পাম তো এয়ে আজি তো বাই বাই দাদা মাছটো তোমালোক লৈ দুখৰ খবৰ লগতে বাই বাই দাদা চিও দেখি নাপাওঁ যদিও সপোনে তোমাৰে নাম কয় তোমাৰো আজৰি খুজিব নোৱাৰো আগৰ কথাবোৰ ভাবি ৰয়